খুব সুন্দৰ এটা উৎসৱমুখৰ পৰিৱেশ। আজিলৈকে বিজেপি মিত্ৰজোঁটৰ সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট আছিল মিত্ৰজোঁটৰ আমাৰ 9খন আসন অসমত, কিন্তু আজি আমি 10খন আসনত ইতিমধ্যে বিজয় সাব্যস্ত কৰাৰ পথত অলপ পিছতে অফিচিয়েল ডিক্লেয়াৰ আহিব। আৰু 11 নম্বৰ আসনখন যিখন হ'ল কৰিমগঞ্জৰ, তাতো আমি প্ৰতিদ্বন্দ্বিতাত আছোঁ। গতিকে মুখ্যমন্ত্ৰীক কৈ থকাৰ দৰে 11.5, 11.5 ইত্যাদিত আমি সেই লক্ষ্যস্থিৰ যি কৰিছিলোঁ আমি পাইছোঁগৈ। আৰু হয়তো 12খনো আসন পালোহেঁতেন, আৰু কিয় নাই পোৱা এখন আসন অধিক, সেইটো কথা আমি বিশ্লেষণ কৰিম। কিন্তু মূলতঃ এটাই কথা, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমি 9খনত আছিলোঁ মিত্ৰজোঁট, এতিয়া আমি 10খন আসন পালোঁ। তাতকৈ এতিয়া শুভ সংবাদ নাই, প্ৰথম কথা। দ্বিতীয় কথা হ'ল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। আৰু আমি আজি দিনটোৰ আৰম্ভণিৰ পৰা সেই 300 আসনৰ ওচৰে পাঁজৰে এন্দি আছোঁ। গতিকে ভাৰতবাসী ৰাইজে আশীৰ্বাদ দিছে, অসমবাসী ৰাইজে আশীৰ্বাদ দিছে, অসমবাসী ৰাইজে আমাক আসন বৃদ্ধি কৰিছে। গতিকে আমি কৃতজ্ঞ ভাৰতীয় জনতা পাৰ্টীয়ে অসমবাসী ৰাইজৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ আমাক আশীৰ্বাদ বৰষাৰ বাবে। কিন্তু ৰাইজৰ মনোবল অকণমান আকৌ পাইছে যে উৰিষ্যা বিষয়টো লৈ পেলাই, সেই বিষয়ে আপুনি কি কৈছে? তো উৰিষ্যাটো খুব সুন্দৰ হৈছে। উৰিষ্যাত আমি চৰকাৰ গঠন কৰিবলৈ গৈছোঁ। আপুনি খুব সুন্দৰ কথা এটা সুধিছে, কাৰণ আমি লোকসভাৰ ধামখুমীত আমি এটা কথা পাহৰি যোৱাটো উচিত নহয় যে অৰুণাচলত NDA বা বিজেপিয়ে চৰকাৰ কৰিব, উৰিষ্যাত NDA বা বিজেপিয়ে চৰকাৰ কৰিব, অন্ধ্ৰপ্ৰদেশ দাক্ষিণাত্যৰ এখন বিশাল ৰাজ্যতো আজি NDA তথা বিজেপিয়ে চৰকাৰ কৰিব। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে চৰকাৰ গঠন কৰাৰ সমান্তৰালভাৱে 3খন বিশাল ৰাজ্যত, গুৰুত্বপূৰ্ণ ৰাজ্যত আজি আমাৰ চৰকাৰ গঠন হোৱাৰ পথত। গতিকে খুব শুভ সংবাদ, সমগ্ৰ দেশবাসীয়ে আশীৰ্বাদ দিছে, আমি কৃতজ্ঞ।